নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপোনাৰ দিনৰ আৰম্ভণি ব্যায়ামেদি কৰক। এইটোৱে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব, আৰু এই ব্যায়ামে আপোনাৰ অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন নাজিব পাৰে। বন্ধু আৰু পৰিয়ালৰ বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিবলৈ গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জা সঞ্চাৰ কৰিব পাৰিব। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। সেইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব পাৰে যাৰ লগত অতীতৰ আপোনাৰ মতভেদ হৈছিল। আপোনাৰ জীৱনসংগীনিক আপোনাৰ অনুভৱ কৰাব যে আপুনি চৰকাৰী মৰ্যাদাতে আছে। ভাল স্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল লৈ ফুৰিব। বৃষ ৰাশি ফলাফল। স্বাস্থ্য যত্ন লোৱাটো জৰুৰী। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুদিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। জটিল সময়ৰ পৰা ওলোৱাত আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব। প্ৰেমাস্পদৰ লগত সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে চৰাইক 7 বিধ বেলেগ বেলেগ শস্য খুৱাওক। মিথুন ৰাশি ফলাফল। আজি আপোনাৰ দিনটোত লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্বত আপোনাৰ বৃদ্ধি পাব, যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যিটো নেকি আন কোনোবাৰ এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ কৰা স্পৃহাৰ ঘৰৰ সমস্যাক লৈ কম হৈ থাকিব। এই ৰাশি ব্যৱসায়ীসকলক আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব লাগিব, নহ'লে লোকচান হ'ব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি এটা বহুত ভাল দিন। আজি আপুনি জীৱনৰ সংগীয়ে এটা ভাল সংবাদ লাভ কৰিব। অন্ধ প্ৰতিবন্ধী লোকসকলক সহায় কৰক আৰু তেওঁলোকৰ মাজত ভিন্নৰঙী কাপোৰ বিতৰণ কৰিলে আপোনাৰ কৰ্মজীৱনত দ্ৰুত উন্নয়ন সম্ভৱ হ'ব। কৰ্কট ৰাশিৰ ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বক আজি অন্য ধ্যানৰ আপোনাপনি আকৰ্ষণ কৰিব। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। আজি আপুনি যি সামাজিক কাৰ্যক্ৰমত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ দৰে আপোনাৰ সন্মুখত হাজিৰ হ'ব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্ত সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনিত আপুনি বিনা কথাত তৰ্ক নকৰিব। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব। পাৰিবাৰিক জীৱনৰ বান্ধোন অধিক শক্তিশালী কৰিবলৈ হ'লে কলগছৰ শিপা ঘৰ অথবা অফিচত ৰাখক। সিংহ ৰাশিৰ ফলাফল। ব্যক্তিগত সমস্যাই আপোনাক মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱনীয় আৰ্থিক পৰিস্থিতিৰ মাজেদি ৰৈ যাব পাৰে। আপোনাৰ ব্যৱহাৰ উদাৰ হোৱা জৰুৰী আৰু পৰিয়ালৰ লগত মৰম ভৰা সময় অতিবাহিত কৰক। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি সফলতাৰে ভৰা দিন হ'ব। বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজি তেওঁলোকে পাব। আপোনাৰ বিশেষত্বক আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ আকৌ এবাৰ বিবেচনা কৰাই সঠিক সময়। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰৰ মনত কৰা কথা তথা অনুভৱ কৰাৰ বাবে আজি এটা ভাল দিন। আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ হাতত সোণৰ আঙুঠি পিন্ধিব। কন্যা ৰাশিৰ ফলাফল। বাহিৰত ঘূৰা ফুকা আৰু ফূৰ্তি আৰু পাৰ্টি কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। যিসকলে এতিয়ালৈকে মাহিলী দৰমহা হোৱা নাই তেওঁলোকৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচাৰ ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰিব। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম আনিব পাৰে। আপুনি য'ত আছে তাতে থাকিব, কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আজিৰ দিনটোত আপুনি বহুত ব্যস্ত থাকিব, কিন্তু গধূলি সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। আজি আপোনাৰ জীৱনসংগী বহুত সুখী বুলি অনুভৱ কৰিব।
আপুনি অকল বৈবাহিক জীৱনৰ যোজনাসমূহক তেখেতক সহায় কৰিলেই হ'ল। আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহন ব্যৱহাৰ কৰক। তুলা ৰাশিৰ ফলাফল নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকাৰাত্মক মনোভাৱটো কমি যাব। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আহিছিল, আজি তেওঁলোকৰ পইচাৰ বহুত আৱশ্যকতা আহিব পাৰে, যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহত সহায় কৰি আপুনি তেখেতক আশীৰ্বাদ লাভ কৰিব পাৰে। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিনটো বেয়া কৰিব। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুদিনৰ পৰা কৰি আছিল, আজি স্থগিত হ'ব পাৰে। আজি আপুনি দিন যোৱা ব্যস্তৰ পিছতো নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্য সৃষ্টি কৰিব পাৰে। প্ৰেম জীৱনক স্মৰণীয় কৰি ৰাখিবৰ বাবে ৰূপেদি গঢ়া খাৰু অথবা কাৰা পিন্ধাটো আৰম্ভ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ফলাফল আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণ ৰাখক। বিশেষকৈ কোনোবা পাৰ্টিত চম্ভালি থাকক, কাৰণ এনেকুৱা হ'লে তাত পৰিস্থিতি বেয়া ফালে ঢাল খাব পাৰে। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয়, তাৰ বাবে এতিয়াৰ পৰা আপুনি ধন জমা কৰা আৰম্ভ কৰা উচিত। জীৱনসংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব। নিজকে এজন প্ৰকৃত ভাল মানুহ হিচাপে গঢ় দিয়ক, যি কষ্টৰ জীৱনৰ পৰা শিকি আজি এই পথ লাভ কৰিছে। লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যাসমূহৰ বাবে মন বেয়া নকৰিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে, তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব। ব্যৱসায়ীৰ বাবে এটা ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰাই ধনাত্মক পৰিণাম দিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব অথবা জিম যাব পাৰে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ এই সম্ভৱ হৈছে। মাংস আৰু মদ ত্যাগ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। ধনু ৰাশিৰ ফলাফল নিজৰ খোৱা বোৱাৰ ওপৰত বিশেষকৈ ধ্যান দিয়ক। বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগীসকল সময়মতে খোৱা বোৱাটো কৰিব লাগে, নহ'লে তেওঁলোকৰ বাৰ্ধক্য ভাৱাত্মক হতাশাত সন্মুখীন হ'ব পাৰে। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল, তেওঁলোক আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। আজি বন্ধুৰ লগত দেখা হ'ব পাৰে। এই সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱে ভাল, নহ'লে সময় অপচয় হ'ব। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰ মনত কৰা তথা অনুভৱ কৰাৰ বাবে আজি এটা ভাল দিন। এই মন্ত্ৰ উচ্চাৰণ কৰক, ওম সূৰ্য নাৰায়ণে নমো নমঃ। মকৰ ৰাশিৰ ফলাফল জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ এয়া প্ৰথম পদক্ষেপ। যিসকল ব্যৱসায়িক সম্বন্ধ বিদেশী ব্যৱসায়ৰ লগত আছে, তেওঁলোক আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটোত ভাবি চিন্তি চলিব। আজিৰ দিনটোত বিনা বিশেষ একো নকৰাকৈ আপুনি সহজতে অন্য সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। সৰু সুৰা কথা লৈ আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। কামত আপুনি অধিক লাভান্বিত হ'ব পাৰে। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। জীৱন নগৰী অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। বুজাবুজি ভৰা আৰু সুখেৰে সমৃদ্ধি প্ৰেমৰ সম্পৰ্ক এটা অটুট ৰাখিবৰ বাবে মটীয়া আৰু মেৰুণ ৰঙৰ গাই গৰুক ৰুটি আৰু গুড় খাবলৈ দিব। কুম্ভ ৰাশিৰ ফলাফল আপোনাৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। ব্যস্ততাপূৰ্ণ দিন এটা হোৱাৰ স্বত্ত্বেও আপুনি আজি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয়, তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰক। পৰিয়ালত এক নতুন সদস্যৰ অহা খবৰে আপোনাক নথৈ আনন্দিত কৰিব। সমাৰোহ আয়োজিত কৰি আপুনি সুখৰ বতৰা সকলোকে ভগাব পাৰে আৰু আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰো দিন অলপ সমস্যাৰ জড়িত হৈ যাব। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধভাৱে কৰিবলৈ চেষ্টা কৰক। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব। সময়তকৈ অধিক একো হ'ব নোৱাৰে, সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰক। কিন্তু বহুত সময় জীৱনটোক অলপ অৱসৰো দিব লাগে। পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰক। বৈবাহিক জীৱনৰ ফালেদি চাবলৈ গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমাস্পদক হালধীয়া ৰঙৰ ফুল যেনে কপৌ, হালধীয়া, গোলাপ, সূৰ্যমুখী আদি উপহাৰ হিচাপে আগবঢ়ালে আপোনালোকৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হ'ব।
মীন ৰাশি ফলাফল। আপোনাৰ আত্মবিশ্বাসে আপোনাৰ হিৰোইজিমত যেতিয়া আপুনি যুঁজ কৰাৰ আপোনাক বহুদিনীয়া বেমাৰৰ লগত অকল এটা দিনক চালি জাৰি চাই জীয়াই থকা বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণৰ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাইবা সি আপোনাৰ আশা আকাংক্ষাত ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখা পাব। আপোনাৰ প্ৰেম সম্বন্ধত আজি অলপ খলঠাকত পৰিব পাৰে। ব্যৱহাৰিক আলোচনাৰ মাজত কথকি আৰু ভাবুক নহ'ব। যদি আপুনি নিজৰ কথাত নিয়ন্ত্ৰণ নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠাভূমিত মিলাই দিব পাৰে। আজি সৰুবৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব আৰু বহুত সময় কথা ভাবোঁতে নষ্ট হ'ব। জীৱন নগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক। ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব সদায় সঠিক সময়ত সঠিক ৰাশিফল পাবৰ কাৰণে। ধন্যবাদ।